ধ্বংসস্তূপৰ পৰা জীৱন্তে উদ্ধাৰ এটি শিশু 65 ঘণ্টাৰ পাছত উদ্ধাৰ এটি 3 বছৰীয়া শিশু ভূমিকম্পৰ ধ্বংসস্তূপৰ মাজত এতিয়াও চলি আছে জীৱনৰ সন্ধান ভূমিকম্প সংঘটিত হোৱা অঞ্চলত এতিয়াও উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এই অভিযানৰ মাজতে ভূমিকম্পৰ 3 দিন পাছত জীৱন্তে উদ্ধাৰ কৰা হয় এটি 3 বছৰীয়া শিশু তুৰ্কীৰ ইজমিৰ ধ্বংসস্তূপৰ মাজত 65 ঘণ্টাৰ পাছত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিলে 3 বছৰীয়া ইলিফ পেৰিনচেকক পূৰ্বতে মাতৃ ভাতৃ আৰু 2 ভগ্নীক উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী দলে আনহাতে 58 ঘণ্টাৰ পাছত ধ্বংসস্তূপৰ পৰা জীৱন্তে উদ্ধাৰ কৰিলে 14 বছৰীয়া কিশোৰী ইদিল শ্ৰীনক কিশোৰীক জীৱন্তে উদ্ধাৰ কৰাৰ পাছত হাত চাপৰিৰে অভিবাদন জনালে উদ্ধাৰকাৰী দলক উল্লেখ্য এতিয়ালৈকে 106 গৰাকী লোক জীৱন্তে উদ্ধাৰ কৰা হৈছে আনহাতে ভূমিকম্পত নিহতৰ সংখ্যা বৃদ্ধি পাইছে 95 জনলৈ ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ